নমস্কাৰ, মই বিকাশ। আপোনালোকে চাই আছে দৃষ্টিকোণ আৰু আজি আমাৰ লগত উপস্থিত আছে মানিকপুৰ মৌখোৱাৰ ৰশ্মি দাস। আমি ইয়াৰ আগৰ এটা ভিডিঅ'ত এটা বিষয়বস্তু দেখুৱাইছিলোঁ যে উপাৰ্জন কেনেকৈ কৰিব পাৰি, অৰ্থাৎ ঘৰত বহিয়ে যে আমি উপাৰ্জন কৰিব পাৰোঁ সেই বিষয়টোকে এটা ভিডিঅ'ৰ আকাৰে আমি দিছিলোঁ আৰু আপোনালোকে যথেষ্ট মৰম দিছিল। আজি আমি এই মানিকপুৰৰ মৌখোৱাত ৰশ্মি দাসৰ সৈতে কিছু কথা পাতিম। ৰশ্মি দাসো সেই একেধৰণে এমব্ৰইডাৰী, ফেব্ৰিক ডিজাইন আদি কৰি উপাৰ্জনৰ ৰাস্তাটো মুকলি কৰিছে আৰু ৰশ্মি দাসৰ লগত আমি আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ। প্ৰথমে তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগত জনাইছোঁ। তোমাৰ চমু পৰিচয়টো দিবলৈ আমি অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম ৰশ্মি দাস, মোৰ ঘৰ মৌখোৱা। মৌখোৱা তোমাৰ মানে অৰিজিনেল মৌখোৱাতে ঘৰ? মোৰ ঘৰ বৰবিলা, মাৰ ঘৰ। মই বিয়া হৈছোঁ মৌখোৱাত। তুমি এমব্ৰইডাৰী হওক বা ফেব্ৰিক ডিজাইন কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা? মই 2014 চনৰ পৰাই আৰম্ভ কৰিছোঁ। কোনে শিকাইছিল তেতিয়া? প্ৰথমেতো মই মায়ে ঘৰতে কৰিছিলে, এমব্ৰইডাৰী কৰিছিলে। সেনেকৈ দেখি দেখি সৰুৰ পৰা দেখি পিছত যেতিয়া মই BA পাছ কৰিলোঁ, তাৰপিছত এনেকৈ লাহে লাহে এক্সাম শেষ হোৱাৰ পিছত ঘৰত কি কৰি থাকিম, তেনেকৈ লাহে লাহে এটা দুটা এমব্ৰইডাৰী মানে ৰুমাল চিলাওঁ, ফেব্ৰিক কৰোঁ। কৰি পিছত ভাবিলোঁ এনেকুৱা এমব্ৰইডাৰী কৰিলা মানে ফেব্ৰিক ডিজাইন, এমব্ৰইডাৰী চব ঘৰৰ পৰাই শিকিছা নেকি? মায়ে কৰিছিলা? মায়ে কৰিছিলে। 2014 চনত তোমাৰ তেতিয়া বয়স কিমান মান আছিল? চনত বয়স 20 বা 21 আছিল। 20 বা 21। তেতিয়াৰ পৰা মানে এই যি এমব্ৰইডাৰী হওক, যিটো হাতৰ বিদ্যা, এই হাতৰ বিদ্যাৰ প্ৰতি তোমাৰ মানে এটা চখ জন্মিছিল বুলি ক'লেও ভুল নহ'ব। আৰু সেই চখটো পূৰণৰ কাৰণে হয়তো তুমি লাহে লাহে বহুতো কাম কৰিছা। কেনেকুৱা ধৰণৰ ডিজাইন তুমি আৰম্ভণিতে কৰিছিলা? প্ৰথমতে মই হাতেৰে কৰিছিলোঁ, তাৰপিছত ফেব্ৰিক কৰিলোঁ, তাৰপিছত লাহে লাহে মই যেতিয়া কাপোৰবিলাক কৰোঁ, তাৰপিছত সৰস্বতী পূজা হওক বা কিবা যিকোনো অনুষ্ঠানত মই যেতিয়া পিন্ধি যাওঁ, পিছত বেলেগে দেখি মানে মোক দিয়া হ'ল এমব্ৰইডাৰী কৰিবলৈ, কাপোৰবোৰ বনাবলৈ দিয়া হ'ল। তেতিয়াতো বেছি মানে এনে ধৰণৰ কাপোৰ নাছিলে। তাৰপিছত লাহে লাহে এনেকৈ এযোৰকৈ মানে প্ৰথমতে তুমি নিজৰ কাৰণে কৰিছিলা, তাৰ পিছত বেলেগে দেখা পালে, তোমাক সুধিলে, এনেকুৱাই হৈছে। আৰু লাহে লাহে তেতিয়াৰ পৰাই তুমি এই কামবিলাক কৰি আহিছা। ব্যৱসায় হিচাপে তুমি লৈছা নেকি এই বিষয়টো? ব্যৱসায় হিচাপে প্ৰথমতে লোৱা নাছিলোঁ, মইতো চকে আছিলে। পিছত লাহে লাহে যেতিয়া মানে আহিব ধৰিলে, অৰ্ডাৰবিলাক আহিব ধৰিলে, তেতিয়া ব্যৱসায় হিচাপে ল'লোঁ। বা এতিয়া চখ বা ব্যৱসায় দুয়োটাই ক'ব পাৰি। চখটোকে ব্যৱসায় হিচাপে ল'ব পাৰি, উপাৰ্জনৰ ৰাস্তা এটা মুকলি হৈছে। আৰু তোমাৰতো ছচিয়েল মিডিয়াত এটা পেজো আছে, ৰশ্মিজ কালেকশ্যন বুলি, তাত ফলোৱাৰ্ছো আছে। তুমি মাজে মাজে তুমি তাতে পোষ্ট দি থাকা, দেখি থাকো। আৰু তোমাৰ যিটো ছচিয়েল মিডিয়াৰ একাউণ্ট আছে বা পেজ আছে, তাৰ লিংকটো আমি দি দিম আমাৰ ইউটিউবৰ চেনেলৰ ডেছক্ৰিপশ্যনত। আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছো যে তুমি এই ডিজাইন বিলাক যে কৰা, কেনেকে মনলৈ আহে? এযোৰ ডিজাইন কৰাৰ পিছত ভাবি থাকো এইটো কেনেকে কৰিলে ভাল হ'ব,
তুমিতো আগতে 2014 চনত যেতিয়া আৰম্ভ কৰিছিলা তাৰপিছত পঢ়া শুনাও তোমাৰ চলি আছে পঢ়া শুনা চলি আছে তাৰপিছত তোমাৰ বিয়া হ'ল বিয়া হোৱাৰ পিছত আন এখন বেলেগ এখন ঘৰলৈ আহিছা এতিয়া এই কামবিলাক কেনেকে চলাই আছে তাৰে মাজতে লগতে তুমি এগৰাকী মাতৃও যিখিনি টাইম আজৰি সময় যিখিনি পাওঁ সেইখিনি টাইমত এই কাম এইবিলাকে কৰোঁ আৰু ঘৰৰ পৰা সাপোৰ্ট আছে এইখিনি ঘৰৰ পৰা সাপোৰ্ট থাকিলে প্ৰায় কামখিনি কৰিব পাৰি এই সাপোৰ্টটো আছে কাৰণে এতিয়া তুমি কৰি আছা ধুনীয়াকে কামবিলাক আমি কেইবাটাও ডিজাইন ইয়াত দেখিবলৈ পাইছো এমব্ৰইডাৰীয়ে হওক বা ফেব্ৰিক ডিজাইনে হওক কি কি ডিজাইন তুমি আমাক দেখুৱাবা হয় প্ৰথমে মই হাতেৰে এমব্ৰইডাৰী কৰা ডিজাইনখিনি দেখাওঁ এইখিনি হাতেৰে এমব্ৰইডাৰী কৰিছে হয় এইখিনি হাতেৰে কৰা গোটেই বডিটোতে আছে মানে কৰিছো আৰু বহুত পুৰণি কাপোৰ নিচিনা লাগিছে হয় এইখিনি বহুত পুৰণা 2015 চনতে কৰিছিলো এই যেতিয়া মানে শিকিছিলা তেতিয়াৰে প্ৰথম কৰিছিলা মানে একদম ষ্টাৰ্টিং এখন কি কাস্টমাৰৰ নে তোমাৰ নিজা ডিজাইন নিজৰ এখন মোৰ নিজা ডিজাইন হয় ষ্টন অফ কৰিছিলো ইয়াতে আৰু ইখিনি সব নিজা মানে হাতেৰে বনোৱা হয় হাতেৰে বনোৱা আৰু মেচিনৰো আছে মেচিনৰ কোন কেইটা ডিজাইন এইখিনি মেচিনৰ হয় এখন যদি কাপোৰ কোনোবাই এমব্ৰইডাৰী কৰিব দিয়ে কিমান মান সময় লাগে সময় 2 সপ্তাহ লাগে 2 সপ্তাহ আৰু ফেব্ৰিক কৰিলে এসপ্তাহ বা 5-6 দিনৰ ভিতৰত হৈ যায় আৰু কিমান মান ধৰা খৰচ পৰে এখন কাপোৰ বনাওতে খৰচ পৰে মানে ডিজাইনটোৰ লগত কথা হেভি ডিজাইন হলে 3000 বা 2500 কে লম আৰু ফুলৰ লগত কথা মানে যিমান ডিজাইনৰ লগত কথা হয় যদি গোটে বডিটোতে বহুত ডিজাইন থাকে বহুত টান থাকে এটা বেছি হৈ যাব কষ্টৰ ওপৰতে কথা থাকে কেতিয়াবা এনেকুৱা হৈছে নে যে তুমি ডিজাইন কৰিছা বা এমব্ৰইডাৰী কৰিছা কোনোবা কাস্টমাৰৰ কাৰণে কিন্তু তোমাৰ কষ্টখিনিক মূল্য নিদি কিছুমানে এনেকুৱা বহুত আছে মূল্য দিয়া নাই কিছুমান হেনেকুৱা হৈছে নেকি হয় তেনেকা আছে কাপোৰ লৈ যোৱাৰ পিছত পইচাটো কোনোবাই নিদিয়ে তাৰপিছত কাপোৰজোৰে পছন্দ নোহোৱা বুলি লৈ নাযায় কিন্তু প্ৰথমতে অৰ্ডাৰটো ঠিকে দিয়ে পিছত কি জানি মানে বেলেগ অজুহাত দেখায় হয় আৰু তেতিয়া কেনেকুৱা লাগে কিবা অনুভৱটো বেয়া লাগে তাৰ বহুত কষ্টকে বনাও আমি একযোৰ কাপোৰ কষ্ট হয় ভালেখিনি কষ্ট হয় কষ্ট হোৱাৰ কষ্ট যেহেতু হয় মানুহে আচলতে কষ্টৰ মূল্যটো দিব লাগে বেয়া লাগে বহুত বেয়া লাগে আৰু এমব্ৰইডাৰী কৰিছো মেচিনেৰে আৰু ষ্টন লক কৰিছো ধুনীয়া হৈছে আৰু এইযোৰ মিক্স পাট হয় মিক্স পাটত ষ্টন লক কৰিছো আৰু ইয়াতে ফেব্ৰিকো কৰি দিছো মাজত এইবিলাক কৰোঁতে কষ্টও হয় ন বহুত হয় কষ্ট হয় আৰু তুমি যেহেতু এগৰাকী মাতৃৰ লগতে ব্যক্তিগত বিদ্যালয়খনতো তুমি কাম কৰি আছা তাৰে মাজতেতো আজৰি সময় বুলি ক'ব গ'লে বোৱাৰী হিচাপে আজৰি সময় নাথাকে তাৰে মাজতেও যে কৰি আছা এইখিনি বস্তু মানে মানিবলগীয়া কথা অলপ যিখিনি টাইম আজৰি পাওঁ কামখিনি কৰাৰ পিছত যিখিনি সময় পাওঁ এইখিনি কামকে কৰোঁ মই বহুত ভাল লাগিছে মানে আৰু এনেকুৱা আচলতে উদাহৰণ থাকিব লাগে বহুত কাম মানুহৰ ব্যস্ততাপূৰ্ণ জীৱনত বহুত কাম থাকে কিন্তু তাৰে মাজতে যেতিয়া নিজৰ হাতৰ বিদ্যাটোৰে যদি নিজৰ উপাৰ্জনৰ ৰাস্তা খুলি ল'ব পাৰি তাতকৈ আৰু মানে ভাল লগা বিষয় নাই যে তাই এইটো চখ আৰু এই চখটোকে তাই ব্যৱসায় ৰূপ দিছে আৰু তাই যিখিনি এতিয়ালৈকে কাপোৰ বনাইছে মেচিনতে হওক বা নিজ হাতেৰে এমব্ৰইডাৰী কৰাই হওক বা ফেব্ৰিক ডিজাইন কিছুমান আছে তোমাৰ ফেব্ৰিক ডিজাইনখিনি তুমি দেখুওৱা নাই এতিয়ালৈকে এইখিনি তাইৰ ফেব্ৰিক ডিজাইন হয় এইখিনি মই কটন কাপোৰত ফেব্ৰিক কৰিছো বহুত পুৰণা হয় এইযোৰ মোৰ নিজৰে হয় নিজৰ বাবে কৰিছিলো
এই যেতিয়া ফেব্ৰিক ডিজাইনবিলাক কৰা খুব ধুনীয়া ধুনীয়া কিছুমান ডিজাইন ওলাই আহে আৰু মনতে কিজানি ভাবি থাকা যে এনেকুৱা ডিজাইন নেক্সট কাপোৰখনত মই কৰিম। হয় ভাবি থাকো তাৰ নেক্সট পিছত কেনেকে কি ডিজাইন কৰিম আৰু তাতকে আৰু ইয়াতকে ভাল কৰিব পাৰিম নেকি চাওঁ। আৰু এইবিলাক যেতিয়া তোমাৰ ওচৰ পাজৰৰ মানুহে বা তোমাৰ যদি লগৰবিলাকে দেখা পায় এই ডিজাইনবিলাক তোমাকতো মানে অৰ্ডাৰ দিয়ে সিহঁতে আৰু বিশেষকে চিজনবিলাকত বিয়াৰ চিজনবিলাকত দিয়ে এনেকুৱা নাই এনে আহে বেলেগ সময় এনে আহে বিশেষকে বিয়া বা পূজাৰ চিজনত অলপ বেছিকে আহে আৰু কিবা আছে তোমাকে এইযোৰো বহুত পুৰণা হয় মানে ৰশ্মিৰ তাতে কেইবাটাও কালেকশ্যন আছে আৰু বহুত কেইটা কালেকশ্যন আছিল যিকেইটা কালেকশ্যন ইতিমধ্যে বহুকেইজন কাষ্টমাৰে ডেলিভাৰী লৈ গৈছে আৰু তাইৰ হাতত যিখিনি উপলব্ধ আছে কাপোৰ সেই কাপোৰখিনিকে আমাক দেখুৱাইছে তাৰে যিখিনি ডিজাইন যথেষ্ট ভাল হৈছে আৰু যদি কোনোবাই এনেকুৱা ডিজাইন কৰিব বিচাৰে এনেকুৱা ধৰণৰ এমব্ৰইডাৰী বিচাৰে তেতিয়াহ'লে ৰশ্মিক আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। ৰশ্মিয়ে আমাক কেইবাটাও ডিজাইন দেখুৱালে এমব্ৰইডাৰী হওক বা ফেব্ৰিক ডিজাইন হওক। এতিয়া মই ৰশ্মিক সুধিব বিচাৰোঁ যে ৰশ্মিয়ে এই ফেব্ৰিক ডিজাইন এমব্ৰইডাৰীক লৈ কিবা নতুন কিবা পৰিকল্পনা কৰি আছে নেকি? হয় সপোনটো সকলোৰে থাকেই মোৰো আছে সৰুকে ব্যৱসায় হিচাপে নহয় সৰুকে আৰম্ভ কৰিছিলোঁ ব্যৱসায় হিচাপে এতিয়া ডাঙৰকে কৰাৰো আশা আছে আৰু যাতে আনক শিকাব পাৰোঁ লাহেকে টাইম মিলাই। ইতিমধ্যে মই যিখিনি অৰ্ডাৰ লৈছিলোঁ বা যিখিনি মানুহক দিছোঁ সেইখিনিৰ পৰা মই যথেষ্ট মানে সঁহাৰি পাইছোঁ মৰম পাইছোঁ আৰু আগলৈও যাতে পাই থাকোঁ সেইখিনি মৰম সেইটোৱে আৰু বিচাৰোঁ। মানে যদি কোনোবাই অৰ্ডাৰ ল'ব বিচাৰে আৰু শিকিবও যদি বিচাৰে কোনোবাই যোগাযোগ কৰিব পাৰে। ঠিক আছে ৰশ্মিয়ে বহুখিনি কথাই ক'লে আমাক কেনেকৈ আৰম্ভ কৰিছিল শিকাটো 2014 চনৰ পৰাই তাই শিকিছিল আৰু তেতিয়া তাই সৰু আছিল বহুতখিনি আৰু মাকৰ পৰা তাই শিকিছিল। তাৰ লগতে এই যিটো যাত্ৰা তাই আৰম্ভ কৰিছিল এমব্ৰইডাৰী হওক ফেব্ৰিক ডিজাইন কৰা হওক এই যাত্ৰাটো তাই এতিয়ালৈকে চলাই গৈছে। এখন ঘৰলৈ বোৱাৰী হিচাপে বিয়া হৈ আহিছে লগতে এগৰাকী মাতৃও আৰু লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত চাকৰিও কৰি আছে। এইখিনি ইমানখিনি ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো তাই খুব ধুনীয়াকৈ আজৰি পৰত এই কামবিলাক কৰি বিভিন্ন ধৰণৰ অৰ্ডাৰসমূহ লৈ আছে আৰু ডেলিভাৰীও কৰি আছে সময়তে আৰু তাই ইতিমধ্যে আহ্বান জনাইছে যে কোনোবাই যদি অৰ্ডাৰ দিব বিচাৰে এমব্ৰইডাৰী বা ফেব্ৰিক ডিজাইনৰ তাইক দিব পাৰে আৰু কোনোবা যদি শিকাৰ কাৰণেও ইচ্ছুক এমব্ৰইডাৰী বা ফেব্ৰিক তাই শিকাবৰ কাৰণেও ৰেডি হৈ আছে। চেনেলত আমি ৰশ্মিক আজি পাই যথেষ্ট আনন্দিত আৰু ৰশ্মিয়ে যাতে ভৱিষ্যতে ভাল ভাল কাম কৰি যায় ভাল ভাল ডিজাইন আমাৰ দৰ্শকসকলক দি যাব পাৰে। কোনোবাই যদি তোমাক অৰ্ডাৰ দিয়ে যাতে ভালকৈ মানে সকলোৱে যাতে সুখী হ'ব পৰাকৈ তুমি ডিজাইন এটা দিব পাৰা যাতে কোনো কমপ্লেইন নাথাকে সেনেকুৱাকৈ যাতে ডিজাইন দিব পাৰা আমি যথেষ্ট আনন্দিত হ'ম কাৰণ যিহেতু আমি দৃষ্টিকোণৰ ফালৰ পৰা এনেকুৱা কিছুমান নাৰী সবলীকৰণৰ বিষয় কিছুমান দেখুৱাই আছোঁ। ইতিমধ্যে মই জাকাৰ্ড যিখন শাল আছে সেই শালখনৰো এটা ভিডিঅ' কৰিছিলোঁ। তাত এগৰাকী নাৰীয়ে খুব সুন্দৰভাৱে কামবিলাক কৰি গৈছে। পলু পালনৰ বিষয়ে মই দেখুৱাইছোঁ এমব্ৰইডাৰীৰ কথা মই দেখুৱাইছোঁ আৰু আমাক ৰাইজে বহুত মৰম দিছে বহুত সঁহাৰি দিছে সেই ভিডিঅ'বিলাকত আৰু মই ভাবোঁ এই ভিডিঅ'টোতো আমাক সঁহাৰি দিব আৰু ৰশ্মিক অলপ হ'লেও আমাৰ ফালৰ পৰা এই ভিডিঅ'টোৰ প্ৰচাৰ কৰি আমাৰ ফালৰ পৰা তাইক অলপ সহায় কৰক আৰু তাইৰ এই কামবিলাকক আপোনালোকে দেখিছে কি ধুনীয়াকৈ নিখুঁত কাম কিছুমান কৰিছে আৰু এই কামবিলাক যাতে ভৱিষ্যতেও ভাল ভাল উপহাৰ স্বৰূপে আপোনালোকক দিব পাৰে তাৰে আমি আশা ৰাখিছোঁ আৰু আজি আমি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। তোমাৰ শেষত মই এটাই আশা ৰাখিছোঁ যে ভগৱানে তোমাক সুস্বাস্থ্যৱান কৰি তোলক আৰু ভৱিষ্যতেও যাতে ভাল ভাল ডিজাইন কৰি তুমি আমাৰ সকলোকে যাতে ভাল ভাল খবৰ কিছুমান দি থাকিব পাৰা। নিশ্চয়।